আপুনি এই মুহূৰ্তত জীৱনৰ এটা বহুত মহত্বপূৰ্ণ ঠাইত থিয় হৈ আছে। এই ভিডিঅ'টো কোনো সংযোগৰ পৰিণাম নহয়, বৰং এইটো এটা অদৃশ্য শক্তিৰ মেছেজ হয়। এটা অদৃশ্য শক্তিয়ে আজি কেৱল আপোনাৰ সৈতে কথা পাতিব বিচাৰে। এই সুযোগটো দ্বিতীয়বাৰ নাহিব, যিটো আজি আপুনি বিশেষভাৱে প্ৰাপ্তি কৰিছে। এইটো সেইটোৱেই শক্তি হয় যিটো শক্তি সদায় আপোনাৰ ওচৰে পাজৰে থাকে, কিন্তু এতিয়া সেই অদৃশ্য শক্তিয়ে প্ৰত্যক্ষভাৱে তেওঁৰ উপস্থিতি আপোনাক অনুভৱ কৰাব বিচাৰে। আজি আপুনি যি ঠাইত থিয় হৈ আছে তাৰ পৰা এটা নতুন ৰাস্তা ওলাই আহিব, আৰু ইয়ে আপোনাৰ যাত্ৰাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। আপোনাৰ জীৱনত যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইটো অকলে নহয়। আপোনাৰ ওচৰে পাজৰে যিবোৰ ঘটনা হৈ আছে সেইটো কোনোবা উচ্চ শক্তিৰ মাৰ্গদৰ্শনৰ পৰিণাম হয়। হ'ব পাৰে সেইটো আপুনি সম্পূৰ্ণৰূপে বুজি পোৱা নাই, কিন্তু এতিয়া এনেকুৱা সময় হৈছে আপুনি সেই শক্তিক চিনি পোৱাটো বহুত প্ৰয়োজনীয়। আজিৰ মেছেজটো বিশেষ ৰূপত আপোনাৰ বাবে পঠোৱা হৈছে। এইটো এটা এনেকুৱা সুযোগ হয় যিটো সুযোগ আপুনি অৱহেলা কৰিব নোৱাৰে। এই অদৃশ্য শক্তিয়ে আপোনাৰ জীৱনৰ সকলোবোৰ দেখা পাই আছে। এতিয়া আপোনাৰ সন্মুখত নিজৰ মেছেজটো প্ৰকট কৰিব বিচাৰিছে। এই মেছেজটো আপোনাৰ ভিতৰত লুকাই থকা সেই শক্তিক জাগ্ৰত কৰিবৰ বাবে আহিছে, যিয়ে আপোনাৰ আগন্তুক জীৱনত অহা সকলোবোৰ সমস্যা পাৰ কৰাৰ বাবে সক্ষম কৰি তুলিব। এই শক্তি আপোনাৰ ভিতৰত আগৰ পৰাই মজুত আছে, কিন্তু আপুনি এইটো চিনি পাব লাগিব আৰু ইয়াক জাগ্ৰত কৰাৰ প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ ভিতৰত কিবা এটা এনেকুৱা আছে যিয়ে ব্ৰহ্মাণ্ডক আপোনাৰ ফালে আকৰ্ষণ কৰি লৈ আহিছে। আপোনাৰ ভিতৰত কোনো সাধাৰণ পোহৰ নাই। এইটো কোনো সাধাৰণ শক্তি নহয়, বৰং এটা দিব্য চুম্বকীয় শক্তি আছে যিয়ে এই পৃথিৱীৰ লগতে সমস্ত ব্ৰহ্মাণ্ডক আপোনাৰ ওচৰলৈ আকৰ্ষণ কৰি লৈ আহিছে। এই সময়ত আপুনি এই ভিডিঅ'টো চাই আছে। এইটো কোনো সংযোগ নহয়, কোনো সাধাৰণ ঘটনাও নহয়। এইটো এটা নিমন্ত্ৰণ হয় ব্ৰহ্মাণ্ডৰ। সেই শক্তিক নিমন্ত্ৰণ কৰিছে যিটো আপোনাৰ ভিতৰত সদায় আছে। আপোনাৰ আত্মা বহুত প্ৰাচীন হয়। আপুনি সেই আত্মাবোৰৰ ভিতৰৰে এজন হয় যাক এটা বিশেষ উদ্দেশ্যৰ বাবে এই পৃথিৱীলৈ পঠাইছে। আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো আপুনিও সম্পূৰ্ণৰূপে চিনি নাপায়, কিন্তু ব্ৰহ্মাণ্ডই সেইটো ভালদৰে চাব পাৰে। আৰু এইবাবেই এতিয়া সময় আহি গৈছে যে আপুনিও নিজকে সেই দৃষ্টিৰে চাবলৈ আৰম্ভ কৰক। যেতিয়াই ব্ৰহ্মাণ্ডই যিকোনো ব্যক্তিক বাছনি কৰে তেতিয়া তেওঁৰ জীৱনটো সহজ হৈ নাথাকে, কিন্তু তেওঁৰ প্ৰতিটো সংঘৰ্ষ, প্ৰতিটো পাল চকু পানী, প্ৰতিটো অকলশৰীয় ক্ষণ এটা প্ৰস্তুতি হয়। আপুনি অনুভৱ কৰিছে চাগে আপুনি জীৱনত বহুতবাৰ নিজকে বেলেগ ধৰণে পাইছে, যিদৰে আপুনি ভিৰৰ মাজতো অলপ বেলেগ। আপোনাৰ বিচাৰধাৰা, আপোনাৰ সংবেদনশীলতা, আপোনাৰ অনুভৱ, এইবোৰ কোনো সাধাৰণ নহয়। এইবোৰৰ এইটোৱে সংকেত হয় যে আপুনি অলপ বিশেষ ধৰণৰ হয়। ব্ৰহ্মাণ্ডই আপোনাক এইবাবেই আকৰ্ষণ কৰিছে, কাৰণ এতিয়া ব্ৰহ্মাণ্ডই আপোনাক জগাই তুলিব বিচাৰে। ব্ৰহ্মাণ্ডই এতিয়া বিচৰা নাই যে আপুনি আপোনাৰ ভিতৰত থকা শক্তিবোৰক আকৌ দেৰিলৈ অৱহেলা কৰি থাকিব। আপুনি সেইখন আইনা হয় যিখন আইনাত ঈশ্বৰে নিজকে দেখা পায়। আপোনাৰ হৃদয়ত কৰুণা আছে, হৃদয়ৰ সত্যতা আছে। আপুনি অনুভৱ কৰিব পাৰিছেনে যে আপোনাৰ ভিতৰত কিবা এটা বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে? আপুনি অনুভৱ কৰিছে জীৱনত কিছু পৰিৱৰ্তনৰ। এই পৰিৱৰ্তনটো কোনো সংযোগ নহয়, বৰং সেই অদৃশ্য শক্তিৰ সংকেত হয় যিটো এতিয়া আপোনাৰ জীৱনত সক্ৰিয় হৈ উঠিছে। এইটো শক্তিয়ে আপোনাৰ ৰাস্তাত
আগুৱাই যোৱাৰ বাবে প্ৰেৰিত কৰি আছে। আপোনাৰ সন্মুখত যিবোৰ বিপদ বিঘিনি আছে সেই সকলোবোৰ এতিয়া সমাধান হ'বলৈ গৈ আছে। সেই সমাধানটো আপোনাৰ একেবাৰে ওচৰত আছে। আপুনি সাজু হৈছেনে সেই সমাধানটো পোৱাৰ বাবে? আপুনি সাজু হৈছেনে সম্পূৰ্ণ ক্ষমতা অনুভৱ কৰিবলৈ? এই সময়টো আপোনাৰ বাবে এটা নতুন সুযোগৰ সময় হয়। আপুনি চাগে আগতে কেতিয়াও এই শক্তিটো অনুভৱ কৰা নাই, কিন্তু এতিয়া এই শক্তি আপোনাৰ জীৱনৰ সন্মুখলৈ বহুত স্পষ্ট ৰূপত আহিছে। ইয়ে আপোনাক ভয়ৰ পৰা বাহিৰত উলিয়াবৰ বাবে আহিছে। ইয়ে আপোনাক সহায় কৰাৰ বাবে আহিছে, যাতে আপুনি জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰে। যিবোৰ সমস্যা আপোনাৰ ৰাস্তাৰ সন্মুখত আছিল, সেইবোৰ এতিয়া সমাপ্ত হ'বলৈ গৈ আছে। এই সময়খিনি আপোনাৰ বাবে এটা নতুনৰ আৰম্ভণি হয়। আপুনি যিটো দিশৰ ফালে খোজ দিব, ব্ৰহ্মাণ্ডই আপোনাক সেইটো দিশত মাৰ্গদৰ্শন কৰাব। আপুনি যিমানে বিশ্বাস কৰিব, ব্ৰহ্মাণ্ডই সিমানে আপোনাক আপোনাৰ ৰাস্তাত মাৰ্গদৰ্শন কৰাব। এই অদৃশ্য শক্তি এতিয়া আপোনাৰ লগত আছে আৰু আপুনি কেৱল ইয়াৰ পালন কৰিব লাগিব। আপুনি জানিব বিচাৰেনে এই অদৃশ্য শক্তি আপোনাৰ লগত কিয় আছে? কিয় সেই অদৃশ্য শক্তি এইদৰে আপোনাৰ জীৱনত প্ৰকট হৈ আছে? ইয়াৰ কাৰণ এইটো হয় যে আপুনি আপোনাৰ সম্পূৰ্ণ জীৱন যাত্ৰাত বহুত সহ্য কৰিছে। আপুনি যি সংঘৰ্ষ কৰিছে সেইটোৱে আপোনাৰ ভিতৰত এটা সাহসক জন্ম দিব বিচাৰিছে। এই অদৃশ্য শক্তিয়ে আপোনাক এইটোৱে ক'ব বিচাৰিছে যে এতিয়া সময় আহি গৈছে আপোনাৰ সম্পূৰ্ণ ক্ষমতা ব্যৱহাৰ কৰাৰ বাবে। এই সময়খিনি এতিয়া আপোনাৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ বাবে হয়। এই অদৃশ্য শক্তিটোৱে আপোনাক এতিয়া এইটোৱে ক'ব বিচাৰিছে যে এতিয়া আপোনাৰ সময় আহি গৈছে। আপুনি যি সিদ্ধান্ত ল'ব সেইটো সম্পূৰ্ণৰূপে সঠিক দিশত হ'ব। এয়াই সময় হয় নিজৰ শক্তি আৰু ধ্যানক নিজৰ লক্ষ্যত কেন্দ্ৰিত কৰাৰ বাবে। ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ বাবে ৰাস্তাবোৰ মুকলি কৰিবলৈ গৈ আছে। আপোনাৰ ইচ্ছাবোৰ এতিয়া পূৰণ হ'ব। আপোনাৰ আত্মাত সেই কম্পন আছে যি কম্পনে সমস্ত সৃষ্টিকে চুই চাব পাৰে। আপোনাৰ কাম কেৱল জীয়াই থকাটোৱেই নহয়, আপোনাৰ কাম পোহৰ বিলাই দিয়া হয়, ৰাস্তা দেখুৱাই দিয়া হয়, প্ৰেম মৰমৰ ভাষা কোৱা হয়। আপুনি সেই দুখ বেদনাও সহ্য কৰিব লগা হৈছে যিটো আনৰ ভাগত আছিল। আপুনি সেই বোজাও কঢ়িয়াই যিটো বোজা আপুনি কঢ়িয়াব লগা নাছিল, কিন্তু তথাপিও আপুনি তেনেকুৱা কৰিছিল, কাৰণ আপোনাৰ ভিতৰত সেই দয়া, কৰুণা, মমতা আছে। আৰু এতিয়া ব্ৰহ্মাণ্ডই আপোনাক মনত পেলাই দিছে যে আপোনাৰ আত্মা শুই থকা নাই, মাত্ৰ কিছু সময় শান্ত হৈ আছিল, আৰু এতিয়া সময় হৈছে জাগ্ৰত হোৱাৰ। আপোনাৰ যাত্ৰা এতিয়া সেইটো দিশত আছে য'ৰ পৰা আপোনাৰ প্ৰকৃত উদ্দেশ্যত উপনীত হ'ব পাৰিব। যিবোৰ আপোনাৰ লগত আছে সেইবোৰ সকলোৰে লগত নাথাকে। আপোনাৰ তাত এটা অলৌকিক আভা আছে। যেতিয়াই আপুনি কাৰোবাক হৃদয়ৰ পৰা আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদ পোনে পোনে ব্ৰহ্মাণ্ডৰ ওচৰলৈ যায়। যেতিয়াই আপুনি সঁচা মনেৰে কাৰোবাৰ বাবে ভাল চিন্তা কৰিব, ব্ৰহ্মাণ্ডই আপোনাৰ সেই ভাৱনাবোৰক ধৰি লয় আৰু আপোনাক 100 গুণ ঘূৰাই দিয়ে। আপোনাৰ দৰে ব্যক্তি এই পৃথিৱীত বহুত কম আছে, আৰু সেইবাবেই চাগে আপুনি সদায় নিজকে অকলশৰীয়া অনুভৱ কৰে। কিন্তু এতিয়া আপুনি বুজিব পাৰিছে যে সেই অকলশৰীয়া জীৱন, সেই নীৰৱতা কেৱল এটা প্ৰস্তুতি আছিল। আপোনাৰ চাৰিওফালে এটা দিব্য শক্তি আছে। যেতিয়া আপুনি নীৰৱ হৈ থাকে, তেতিয়াও আপোনাৰ আত্মা সক্ৰিয় হৈ থাকে। আপোনাৰ শক্তিয়ে মানুহৰ মনত শান্তি প্ৰদান কৰে, কিন্তু আপুনি এইটো কেতিয়াও গভীৰভাৱে নিৰীক্ষণ কৰা নাই, কাৰণ আপুনি সদায় নিজকে আনতকৈ কম বুলি ভাবিছে। এতিয়া সময় আহি গৈছে আপুনি নিজকে তেনেদৰেই ভাবিব লাগিব যিদৰে ব্ৰহ্মাণ্ডই আপোনাক ভাবে, উজ্জ্বল, শুদ্ধ আৰু স্বচ্ছ। আপোনাৰ জীৱনটো কেৱল আপোনাৰেই নহয়, ই আৰু বহুত আত্মাৰ পোহৰ হ'ব বিচাৰিছে। যিবোৰ আপুনি সহ্য কৰি আহিছে সেইবোৰ ব্যৰ্থ হৈ যোৱা নাই। প্ৰতিটো ভুৱা বস্তুৱে আপোনাক আৰু অধিক সুন্দৰ বনাইছে। প্ৰতিটো হেৰাই যোৱা আশাই আপোনাক আৰু গভীৰ কৰি তুলিছে। আপুনি সেইজন ব্যক্তি হয় যিয়ে এন্ধাৰত আনৰ বাবে
পোহৰ হৈ যায়। ব্ৰহ্মাণ্ডৰ মেছেজটো স্পষ্ট হৈছে। এতিয়া আপুনি ৰৈ নাযাব। এতিয়া আপুনি নিজকে সীমিত কৰি নাৰাখিব। এতিয়া নিজকে আপুনি আনতকৈ সৰু বুলি নাভাবিব। আপোনাৰ ভিতৰত যি আছে সেইটোৱে পাহাৰকো কঁপাই দিব পাৰে। আপোনাৰ উপস্থিতিয়ে এটা বৰদান হয়। আপোনাৰ নীৰৱতাও এটা প্ৰাৰ্থনা হয়। আপোনাৰ চকু পানীও এটা মন্ত্ৰ হয়। সেইবাবে এই মেছেজটো আজি আপুনি পাইছে। কাৰণ এতিয়া সময় আহি গৈছে গতি লোৱাৰ। এতিয়া সময় আহিছে সেই সিদ্ধিক নিজৰ কৰি লোৱাৰ, যিটো আপোনাৰ ভিতৰত সদায় আছিল। ব্ৰহ্মাণ্ডই এতিয়া আপোনাক বাধা দিব নিবিচাৰে। ব্ৰহ্মাণ্ডই বিচাৰে যে আপুনি সম্পূৰ্ণ উজ্জ্বলতাৰে সন্মুখলৈ আহক। কেতিয়াবা আপুনি ভাবিছে চাগে, মই গুৰুত্বপূৰ্ণ নেকি? মোৰ ভিতৰত সঁচাকৈয়ে কিবা বেলেগ আছে নেকি? আজি ব্ৰহ্মাণ্ডই সেইটোৰ উত্তৰ দি আছে। হয়, আপুনি নিশ্চয় গুৰুত্বপূৰ্ণ হয়। হয়, আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো পৃথিৱীৰ বহুত কম আত্মাৰ ভিতৰত থাকে। আপোনাৰ শব্দত সেই কম্পন আছে যিয়ে ভাঙি যোৱা হৃদয়কো জোৰা লগাব পাৰে। আপোনাৰ স্পৰ্শত সেই উষ্ণতা আছে যিয়ে যিকোনো ব্যক্তিৰ হৃদয়ক গলাই দিব পাৰে। আপোনাৰ বিচাৰধাৰাত সেই গভীৰতা আছে যিয়ে আত্মাবোৰক পৰিৱৰ্তন কৰি দিব পাৰে। আৰু এইটো কাৰণতেই আজি ব্ৰহ্মাণ্ডই আপোনাক এইটো মেছেজ দিছে, যাতে আপুনি দুখবোৰ সহ্য কৰিব লগা নহয়, যাতে আপুনি একে ঠাইতে ৰৈ নাযায়। ব্ৰহ্মাণ্ডই সেই ব্যক্তিকে বাছনি কৰে যিয়ে ভিতৰৰ পৰা প্ৰস্তুত হৈ থাকে। আৰু আপুনি প্ৰস্তুত হৈছে। আপুনি সেই বাছনি কৰা ব্যক্তিসকলৰ ভিতৰৰে এজন হয় যিয়ে নিজৰ জীৱনৰ কথা নাভাবি আনৰ জীৱনত পোহৰ বিলাই দিয়ে। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আপুনি নিজকে সেই দৃষ্টিৰে চাব লাগিব, যি দৃষ্টিৰে ব্ৰহ্মাণ্ডই আপোনাক চায়, এটা উজ্জ্বল থকা আত্মাৰ ৰূপত। এই শব্দ, এই শক্তি, এই ভাৱ সকলোবোৰ বহুত ভাবি চিন্তিয়ে আপোনালৈ পঠোৱা হৈছে। আপুনি এটা সামান্য আত্মা নহয়। আপোনাৰ ভিতৰত সেই অদ্ভুত শক্তি আছে, যিটো বিচাৰি ব্ৰহ্মাণ্ডই নিজেই আপোনাৰ প্ৰতি আকৰ্ষিত হৈছে। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে, যেতিয়া আপুনি মনে মনে বহি থাকে, কিবা যদি আপুনি ভবাও নাই, তথাপিও আপোনাৰ ভিতৰত কিবা এটা চলি থাকে। এনেকুৱা লাগে যেন কোনোবাই আপোনাক ভিতৰৰ পৰা চিঞৰি আছে। এনেকুৱা লাগে যেন কোনোবা বহুত গুৰুত্বপূৰ্ণ হয় আপোনাক বাছনি কৰা হৈছে। এনেকুৱা লাগে যেন কোনোবা এটা শক্তিয়ে আপোনাক কিবা এটা মনত পেলাই দি আছে যে আপুনি বহুত গুৰুত্বপূৰ্ণ হয়, আপোনাক বাছনি কৰা হৈছে। আজিৰ এই মেছেজটো সেই ভিতৰৰ পৰা চিঞৰি থকাটোৰে উত্তৰ হয়। ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কিবা এটা বিশেষ অনুভৱ কৰিছে। আপোনাৰ উপস্থিতিত এটা শক্তি আছে, এটা শান্তি আছে, এটা উজ্জ্বলতা আছে, যিটো দেখা পোৱা নাযায়, কেৱল অনুভৱ কৰা যায়। এইটোৱে আপোনাৰ দিব্য আভামণ্ডল হয়। ব্ৰহ্মাণ্ডই আপোনাৰ আত্মাৰ চিঞৰ শুনিছে। আপুনি বহুত সহ্য কৰিছে আৰু বুজি পাইছে। বহুত কথা আপোনাৰ ভিতৰতে ৰাখি থৈছে। আৰু এতিয়া ব্ৰহ্মাণ্ডই নিজে কৈ আছে, এতিয়া বহুত হ'ল। আপোনাৰ জীৱনৰ পোহৰ আপোনাক দিয়া হ'ব। আপোনাৰ আত্মাই সেইখিনি পাব যাৰ বাবে তেওঁৰ জন্ম হৈছে। এইটো কোনো সংযোগ নহয় যে আপুনি এই সময়ত এই শব্দবোৰৰ সৈতে জড়িত হৈছে। এইটো এটা দিব্য সম্বন্ধ হয় আপোনাৰ আৰু ব্ৰহ্মাণ্ডৰ মাজত। ব্ৰহ্মাণ্ডই কৈছে আপুনি ৰৈ যোৱা নাই। যেতিয়া আপুনি ভাগৰুৱা হৈছিল, তেতিয়াও আপুনি আগুৱাই গৈ আছিল। যেতিয়া সকলোবোৰ শেষ হৈ গৈছিল, তেতিয়াও নিজকে চম্ভালি ৰাখিছিল। যেতিয়া আপোনাক কোনেও সহায় কৰা নাছিল, তেতিয়াও নিজকে চম্ভালি ৰাখিছিল। এইবোৰ বস্তুৰ বাবেই ব্ৰহ্মাণ্ড আপোনাৰ প্ৰতি আকৰ্ষিত হৈছে। আপোনাৰ আত্মাৰ নীৰৱতায়ো কথা কয়। আপোনাৰ চকু পানীবোৰ প্ৰাৰ্থনা হৈ গৈছে। এতিয়া ব্ৰহ্মাণ্ডই কৈছে, মই সকলোবোৰ শুনি আছোঁ। মই আপোনাক সেই সকলোবোৰ দিম যাৰ বাবে আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। আপোনাৰ ভিতৰত যি ভাৱনাৰ সাগৰ আছে, সেইটো বহুত পবিত্ৰ হয়। আপোনাৰ কৰুণা, আপোনাৰ সত্যতা, আপোনাৰ নিস্বাৰ্থ প্ৰেম, এইবোৰে আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হয়। এতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ উপস্থিতি এই সংসাৰৰ বাবে কিমান প্ৰয়োজনীয়। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল, আপুনি থকাটোৱে নিজৰ মাজতে এটা ডাঙৰ আশীৰ্বাদ হয়। ব্ৰহ্মাণ্ডই আপোনাক এতিয়া
সেই মানুহবোৰৰ সৈতে চিনাকি কৰি দিব যিয়ে আপোনাৰ শক্তিক বুজি পাব। সেই প্ৰেম, সেই চিনাকি, সেই সন্মান সকলোবোৰ এতিয়া আপোনাৰ ৰাস্তাতে আছে। যিবোৰ ভিতৰত আছিল সেইবোৰ বাহিৰত ওলাই আহিব। আপোনাৰ ভিতৰৰ শক্তি, আপোনাৰ বিচাৰধাৰাৰ পবিত্ৰতা আৰু আপোনাৰ কৰ্মৰ শক্তিয়ে এতিয়া এখন নতুন পৃথিৱী ৰচনা কৰিবলৈ গৈ আছে। ব্ৰহ্মাণ্ডই কৈছে, এতিয়া মই নিজেই আপোনাৰ লগত যাম। এতিয়া আপুনি অকলে যাব নালাগে। এতিয়া সকলোবোৰ ৰাস্তা আপোনাৰ বাবে সহজ কৰি দিয়া হ'ব। আপুনি মাত্ৰ এটা কথা মনত ৰাখিব, আপোনাক বাছনি কৰা হৈছে। এতিয়া আপোনাৰ সময় আৰম্ভ হৈ গৈছে। এতিয়া সময় আহি গৈছে আপোনাৰ ভিতৰত থকা পোহৰবোৰ আপোনাৰ চাৰিওফালে বিয়পি পৰাৰ। এতিয়া আপোনাৰ চিনাকি বাঢ়িব, আপোনাৰ সন্মান বাঢ়িব আৰু যিয়ে আপোনাৰ সংগ ল'ব তেওঁ নিজকে ধন্য মানিব, কাৰণ আপুনি এজন দিয়া আত্মা হয় আৰু ব্ৰহ্মাণ্ডই সেইজনকে দিয়ে যিয়ে আনক দিয়ে। আপুনি নোখোজাকৈয়ে আনক বিলাই দিছে। এতিয়া ব্ৰহ্মাণ্ডই আপোনাক নিজেই দিব। সেয়েহে আজিৰ পৰা যেতিয়া আপুনি ৰাতিপুৱা শুই উঠিব, এইটো বিশ্বাস লগত ৰাখিব যে কিবা এটা অদ্ভুত হ'বলৈ গৈ আছে। যেতিয়া আপুনি কিবা এটা সিদ্ধান্ত ল'ব, মনত ৰাখিব যে ব্ৰহ্মাণ্ড আপোনাৰ পিছত থিয় হৈ আছে। আৰু যেতিয়াই ভাগৰুৱা অনুভৱ হয়, চকু মুদি আপোনাৰ ভিতৰত থকা সেই দিব্য পোহৰক অনুভৱ কৰিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয়ক স্পৰ্শ কৰিছে, তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।